প্ৰশ্ন 4 কৈছে তলৰ সংখ্যাবোৰ পূৰ্ণ গণ হ'বলৈ আটাইতকৈ কি সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব। তো ইয়াত আমাৰ টোটেল 4টা নম্বৰ দিয়া আছে। এই প্ৰত্যেকটো আমাৰ পূৰ্ণ ঘন সংখ্যা হ'বলৈ হ'লে কিহেৰে পূৰণ কৰিব লাগে। তেতিয়াহ'লে আমি ইয়াক উৎপাদকত ভাঙি আমি চাব লাগিব উৎপাদকৰ যেটো কম আছে সেইটোৰে পূৰণ কৰিব লাগিব। তো কেনেকৈ কৰিব লাগে চাওঁ আহা। 5324 ইয়াক আমি কি কৰিম উৎপাদকত ভাঙিম। ইয়াৰ কি কি উৎপাদক আছে আমি উলিয়াই লওঁ। প্ৰথমত 5 3 2 4 ইয়াক যদি আমি 2 হৰণ কৰোঁ দুবাৰ যাব, ইয়াত যাব 6 বাৰ, আকৌ 1 বাছে তেতিয়া 6 বাৰ যাব, ইয়াতে 2 দুবাৰ যাব। এতিয়া 2 দিলে 2 এর ভিতৰত এবাৰ যাব, 6 এর ভিতৰত 3 বাৰ, আকৌ 3 বাৰ এবাৰ। এতিয়া চোৱা কিহৰ দ্বাৰা দিব পাৰি। 3 দিলে 3 4 বাৰ, 3 4 বাৰ, 3 দিয়ে নাযাব এইটো। আমি 11 দিয়ে 11ৰে আমি চাম। 11 দিলে ইয়াতে যাব 11 এবাৰ, 13 ভিতৰত 2 বাছে, 23 ভিতৰত দুবাৰ যাব, 22 11 1 বাছে তে একবাৰ যাব, আকৌ 11 দিলে 11 বাৰ যাব। গতিকে আমি ইয়াৰ উৎপাদকত কি পালো 5 3 2 4 ইয়াত আমি পালো 2 into 2 into 11 into 11 into 11। চোৱা 11 কিন্তু আমি তিনিটা গণমূলৰ ক্ষেত্ৰত বা গণসংখ্যাৰ ক্ষেত্ৰত তিনিটাকৈ উৎপাদক একেলগে ল'ব লাগে। তো ইয়াতে দেখা যায় আছে যে 2 দুটা আছে, কিন্তু ইয়াতে 2 এটা কম হৈ আছে। 3টা হ'ব লাগিছিল কিন্তু 2টা হৈছে। গতিকে উৎপাদকত যদি এনে 2টা থাকে তেতিয়াহ'লে আৰু এটা দি পূৰণ কৰিলে এই সংখ্যাটো কি হ'ব, এই পূৰ্ণ ঘন হ'ব। তেতিয়াহ'লে আমাৰ লিখিব পাৰি এতিয়া যে 5 3 2 4ক 2ৰে পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব। পূৰ্ণ ঘন হ'ব। এতিয়া 2 নম্বৰটো লৈছোঁ। চোৱা 2 নম্বৰত আছে 3087। ইয়াতে আমি এই সংখ্যাটোৰ উৎপাদক উলিয়াম 3087। ইয়াতে 3087 ইয়াক আমি হৰণ কৰিম কিহৰ দ্বাৰা, যদি 3ৰে দিও চাই লওঁ 3ৰে হৰণ যাব, 3 ইয়াতে এবাৰ গ'লে ইয়াতে 10ৰ ভিতৰত 5 বাৰ যাব, 3 30ৰ ভিতৰত যাব 10 বাৰ, আৰু ইয়াতে যাব 2 বাৰ, 27ত 9 বাৰ, আকৌ 3ৰে দিলে 3 বাৰ, 12ৰ ভিতৰত 4 বাৰ, 3 বাৰ। এতিয়া চোৱা আকৌ যদি 3ৰে দিও নাযাব তেতিয়াহ'লে ইয়াত আমি কিহেৰে দিব পাৰি 7ৰে দিব পাৰি। 7 4 গুণ 28 4 বাৰ যাব, 6 বাছে 63ৰ ভিতৰত 9 বাৰ, 7 বাৰ যাব। তেতিয়াহ'লে চোৱা ইয়াত 3 into 3 7 into 7 into 7। ইয়াত আমি এইটো ঠিকেই পাইছোঁ কিন্তু এইটোৰ জোৰা নাই। গতিকে আমি লিখিব পাৰি যে 3087ক 3ৰে পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব। চোৱা যিটোৰ জোৰা তিনিটা জোৰা নহ'ব সেইটো এটা কম আছে। চোৱা ইয়াতে 3 এটা কম আছে, গতিকে 3ৰেই পূৰণ কৰিব লাগিব এই সংখ্যাটোত, তেতিয়া ঘন হ'ব। আৰু ইয়াতে 7ৰ 3টা হৈছে, গতিকে 3টাকৈ মিলাই তোমালোকে এনেকৈ কৰিবা। এতিয়া 3 নম্বৰটো লৈছোঁ। 3 নম্বৰত আছে চোৱা কি 3 নম্বৰত দি আছে আমাৰ 3 1 2 5 3125। তো ইয়াতে আমি এইটোৰ উৎপাদক কৰিম 3125ৰ। প্ৰথমত আমি 5ৰে হৰণ দিম কাৰণ এইটো 5 আছে শেষত, 5ৰে হৰণ দিলে ইয়াত 6 বাৰ যাব,
31-ৰ ভিতৰত 1 বাছে 12-ৰ ভিতৰত দুবাৰ যাব, 25-ৰ ভিতৰত 5 বাৰ যাব। আকৌ 5-এৰে দিলে ইয়াতে 6-ৰ ভিতৰত এবাৰ, 12-ৰ ভিতৰত দুবাৰ, আকৌ 25-ৰ ভিতৰত 5 বাৰ। আকৌ 5-এৰে দিলে দুবাৰ যাব, 12-ৰ ভিতৰত 2 বাছে, 25-ৰ ভিতৰত 5 বাৰ যাব, আকৌ 5-এৰে দিলে 5 বাৰ যাব। চ' ইয়াতে আমি তেতিয়াহ'লে কি পালোঁ? 3 1 2 5। ইয়াতে আমি পালোঁ যে 5 × 5 × 5 × 5 কেইটা 5 পাইছোঁ আমি? ইয়াতে 5 পাইছোঁ আমি 5টা। গতিকে চোৱা 5টা। প্ৰথমত আমি 3টা ল'লোঁ, বাকী 2টা আছে, এটা কম হৈ আছে 5-ৰ উৎপাদক। তেতিয়াহ'লে আমি লিখিম therefore 3 1 2 5ক 5-এৰে পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব। চোৱা ইয়াতে 6 4 8 ইয়াক যদি উৎপাদকত ভাঙা হয় 6 4 8 তেতিয়াহ'লে কি পোৱা যাব? 2-ৰে হৰণ কৰিলে ইয়াত 3 বাৰ যাব, 2 বাৰ যাব, ইয়াত যাব 4 বাৰ। ইয়াক আকৌ 2-ৰে হৰণ কৰিলে এবাৰ যাব, 12-ৰ ভিতৰত 6 বাৰ, ইয়াতে 2 বাৰ। আকৌ 2-ৰে হৰণ কৰিলে 8 বাৰ, এবাৰ। এতিয়া 3-ৰে কৰিলে 27 হ'ব, আকৌ 3-ৰে হৰণ কৰিলে 9 হ'ব, আকৌ 3-ৰে দিলে 3 হ'ব। তেতিয়াহ'লে চোৱা 6 4 8 এই সংখ্যাটোৰ উৎপাদকত আমি কি পালোঁ? 2 × 2 × 2 × 3 আমি পাইছোঁ 4টা। ইয়াত 4টা 3 পাইছোঁ, গতিকে 3। ইয়াতে 2-ৰ 3টা, 3-ৰ 3টা ঠিকেই আছে, ইয়াত 3 কিন্তু এটা বাচি গ'ল। কিন্তু এতিয়া আমাৰ দৰকাৰ কেইটা? আৰু 2টা দৰকাৰ। গতিকে 2টা দৰকাৰ, সেইকাৰণে আমাৰ কি হ'ব? ইয়াতে 6-এৰে পূৰণ কৰিব লাগিব। তো ইয়াত আমাৰ কি? ইয়াত প্ৰয়োজনীয় উৎপাদক কিমান? প্ৰয়োজনীয় উৎপাদক 3 × 3 9। আমার এই 9 দরকার, অর্থাৎ 9-এৰে হরণ কৰিলে পূরণ কৰিলে এই সংখ্যাটো আমার কি হ'ব? পূর্ণ ঘন হ'ব। 2টা 3-ৰ প্রয়োজন আছে। গতিকে চোৱা আমি এতিয়া লিখিব পাৰি 6 4 8 এই সংখ্যাটোক আমার 9-এৰে পূরণ কৰিলে পূর্ণ ঘন হ'ব। এতিয়া আমি 5 নম্বৰৰ প্ৰশ্নকেইটা সমাধান কৰোঁ। চোৱা 5 নম্বৰত কি কৈছে? এটা পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যা কেইটাক হৰণ কৰিব লাগিব? এতিয়া আমি যিটো 4 নম্বৰৰ নিচিনাকৈ কৰিলোঁ, সেইটো সেনেকৈ কৰিব লাগিব। তে কি সংখ্যাৰে হৰণ কৰিব লাগিব? এতিয়া হৰণ কৰি আমি যিটো পাম উৎপাদকৰ ভিতৰত যিটো কম হ'ব, সেইটো আমি হৰণ হিচাপত লিখিম। চোৱা কেনেকৈ কৰিব লাগে। চ' আমি সংখ্যাটো কি লৈছোঁ? 10368 এইটো সংখ্যা লৈছোঁ। ইয়াত আমি এইটোৰ উৎপাদক কৰিম 3 6 8 1 0। ইয়াক 2-এৰে হৰণ কৰিলে 5 বাৰ যাব, 10-ৰ ভিতৰত 3-ৰ ভিতৰত এবাৰ, 1 বাছে 16-ৰ ভিতৰত 8 বাৰ, 4 বাৰ। আকৌ 2-এৰে হৰণ কৰিলে 2 বাৰ, 11-ৰ ভিতৰত 5 বাৰ, 18-ৰ ভিতৰত 9 বাৰ, 2 বাৰ। আকৌ 2-এৰে দিলে এবাৰ, 2 বাৰ, 19-ৰ ভিতৰত 9 বাৰ, 12-ৰ ভিতৰত 6 বাৰ। আকৌ 2-এৰে হৰণ কৰিলে 6 বাৰ, 4 বাৰ, 8 বাৰ। আকৌ 2-এৰে দিলে 3 বাৰ, 2 বাৰ, 4 বাৰ। 2-এৰে দিলে 32 16 2, 2-এৰে হৰণ কৰিলে 8 বাৰ, এবাৰ। 3-এৰে দিলে 27, আকৌ 3-এৰে দিলে 9, 3-এৰে 3 বাৰ। চোৱা ইয়াতে 10368 এই সংখ্যাটো উৎপাদকত আমি কি 3টা মিলাম, 3টা এই 3টা। তেতিয়াহ'লে চোৱা আমি এনেকৈও লিখিব পাৰি 2 কিউব আৰু ইয়াতে কি আছে 3 কিউব হ'ব। তেতিয়াহ'লে বাচি গ'ল কি? এটা 2 আৰু এটা 3, এই দুটা বাচি গ'ল। তেতিয়াহ'লে এই দুটা আমাৰ কি হয়? বেছি হৈ আছে। তেতিয়াহ'লে এই দুটা পূৰণ কৰিলে কিমান পোৱা যাব? এই দুটা পূৰণ কৰিলে আমি পাম 6। তেতিয়াহ'লে ইয়াতে আমাৰ কি 1068ক আমি 6-এৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব।
এই দুটা বেছি হৈ আছে, সেইকাৰণে পূৰ্ণ ঘন হ'ব। এতিয়া আহা 2 নম্বৰটো মিলাও। 2 নম্বৰত আছে চোৱা 2187 2187 ইয়াক যদি আমি 3ৰে ভাঙো তেতিয়া 3 21ৰ ভিতৰত 7 বাৰ যাব, 8ৰ ভিতৰত 2 বাৰ, 27ৰ ভিতৰত 9 বাৰ। এতিয়া চোৱা 3ৰে যদি দিওঁ আকৌ 2 বাৰ, 12ৰ ভিতৰত 4 বাৰ, 3 বাৰ, আকৌ 3ৰে দিলে 81 হ'ব, 3ৰে দিলে 27 হ'ব, 3ৰে দিলে 9 হ'ব, 3ৰে 3 হ'ব। তেতিয়াহ'লে ইয়াত আমি কি পাই আছো 2187 3ৰ আমি এটা দুটা পাই আছো জোড়া, অৰ্থাৎ 3 কিউব ইনটু 3 কিউব ইনটু 3 এটা বেছি হৈ আছে আমাৰ ইয়াতে, এইটো এটা নহয়, ইয়াতে এক জোড়া এই জোড়া এটা বেছি হৈ আছে, গতিকে এইটোৰে আমাৰ কি কৰিব লাগিব, হৰণ কৰিব লাগিব। therefore আমি কি লিখিম যে 2187ক 3ৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব, চোৱা 3 নম্বৰ এইটো 5000ক যদি উৎপাদকত ভাঙো আমি 2ৰে দিলে ইয়াতে হ'ব 2 বাৰ, 5 বাৰ আৰু 0 0, আকৌ 2ৰে দিলে এবাৰ 2 বাৰ আৰু এক বাছে, তেতিয়া 10ৰ ভিতৰত 5 বাৰ 0, আকৌ 2ৰে দিলে ইয়াত যাব 6 বাৰ, 2 বাৰ, 5 বাৰ, আকৌ 3ৰে ইয়াতে 5ৰে দিব লাগিব, 5ৰে দিলে 6ৰ ভিতৰত এবাৰ, 12ৰ ভিতৰত 2 বাৰ, 25ৰ ভিতৰত 5 বাৰ, 5ৰে দিলে 2 বাৰ, 5 বাৰ, 5ৰে দিলে আকৌ 5 বাৰ যাব। তেতিয়াহ'লে আমি কি পালো ইয়াতে 5000, ইয়াতে আমি 2 কিউব এটা পাইছো, 5ৰ কিউব এটা ল'ব পাৰি, লগতে 5 এটা বাচিব, ইয়াতে 5ৰ কিউব 2ৰ কিউব, তেতিয়াহ'লে এইটো বেছি হৈ আছে, therefore আমি লিখিব পাৰি 5000ৰ এই সংখ্যাটোক 5ৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব। এতিয়া 4 নম্বৰটো লৈছো, 4 নম্বৰত চোৱা কি আছে, চোৱা ইয়াতে 8192 এইটোক যদি উৎপাদক কৰা হয় 8192, তেতিয়াহ'লে 2ৰে হৰণ কৰিলে ইয়াত যাব 4 বাৰ, ইয়াত নাযায় 0 দিব লাগিব, তেতিয়া 0 8ৰ পিছত চোৱা 2 8ৰ ভিতৰত 4 বাৰ গৈছে, তাৰপিছত একো বচা নাই, তেতিয়াহ'লে তাৰ পিছৰ অংকটো যিটো আছে সেইটোৰ ভিতৰত যদি হৰণ নাযায় 2, তেতিয়া 0 এটা দিব লাগিব, অৰ্থাৎ তুমি এনেকৈ ধৰিবা 81 বুলি ধৰিবা, তেতিয়া 81ৰ ভিতৰত 40 বাৰ হৰণ যাব 2, তেতিয়া 1টো বাচি যায়, 19ৰ ভিতৰত 9 বাৰ, আকৌ এক বাচিব 12ৰ ভিতৰত 6 বাৰ, 2ৰে হৰণ কৰিলে 40ৰ ভিতৰত 20 বাৰ, 9ৰ ভিতৰত 4 বাৰ, 16ৰ ভিতৰত 8 বাৰ, আকৌ 10 বাৰ, 2 বাৰ, 4 বাৰ, 2ৰে দিলে 5 বাৰ, এবাৰ, তাৰপিছত 2 বাৰ, 2ৰে হৰণ কৰিলে ইয়াতে 2 বাৰ, 11ৰ ভিতৰত 5 বাৰ, 12ৰ ভিতৰত 6 বাৰ, এতিয়া চোৱা আকৌ 2ৰে দিলে এবাৰ, 2 বাৰ, 8 বাৰ, 2ৰে দিলে 6 বাৰ, 4 বাৰ, 2ৰে দিলে ইয়াতে 3 বাৰ, 2 বাৰ, 2ৰে দিলে 16, আকৌ 2ৰে দিলে 8, 2ৰে দিলে 4, 2ৰে দিলে 2, তেতিয়াহ'লে শেষত আমি কিমান 2 পাইছো, তেতিয়াহ'লে ইয়াতে জোড়া মিলাই যোৱা তিনটাকে, সো এটা 2 বেছি হৈ আছে, গতিকে আমি ইয়াতে লিখিব পাৰি 8192 ইয়াক 2 কিউব এটা, 2 কিউব এটা, 2টা 3টা, অৰ্থাৎ 4টা 2 কিউব আমি পাইছো, তাৰপিছত 2 1 2 3 4, তেতিয়াহ'লে 2 বেছি হৈ আছে ইয়াতে, therefore 8192 ইয়াত যেহেতু সবৰে কিউব হৈ আছে কিন্তু এইটোৰ কিউবো নাই, সেইকাৰণে এইটো বেছি হৈ আছে, তো 2ৰে
হৰণ কৰিলে পূৰ্ণ ঘন হ'ব। এতিয়া আমি 6 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰোঁ আহা। চোৱা 6 নম্বৰ প্ৰশ্নত কৈছে নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল উলিওৱা। ইয়াতে প্ৰতিটো সংখ্যাৰে আমাৰ ঘনমূল উলিয়াব দিছে। এইটো আমি কেনেকৈ কৰিম? এইটো আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰ দ্বাৰা কৰিম। চোৱা কেনেকৈ কৰিব লাগে। চোৱা ইয়াতে আমি প্ৰথম সংখ্যাটো লৈছোঁ। 6ৰ প্ৰথম সংখ্যাটো কি আছে? চোৱা 1331 আছে। ইয়াতে এইটো সংখ্যাৰ উৎপাদকত ভাঙিব লাগিব। 1331ক আমি হৰণ কৰিম কিহৰ দ্বাৰা? 11ৰ দ্বাৰা। 11 ইয়াতে এবাৰ যাব, দুবাৰ যাব, আকৌ এবাৰ যাব। চোৱা 13ৰ ভিতৰত 11 একবাৰ যায়, তেতিয়া বাচিব কিমান? 2। 23ৰ ভিতৰত দুবাৰ যাব, 2 11 গুণ 22 হয়, 1 বাচিব, তেতিয়া 11ৰ ভিতৰত এবাৰ যাব। আকৌ চোৱা 11 হৰণ কৰিব লাগিব, 12ৰ ভিতৰত এবাৰ, 1 বাচিব, 11ৰ ভিতৰত এবাৰ। গতিকে তিনিটা আমি 11 পালোঁ। 11 এটা কি হয়? মৌলিক সংখ্যা। গতিকে চোৱা আমি যদি ঘনমূল উলিয়াব যাওঁ তেতিয়া আমাৰ কি কৰিব লাগিব? এই সংখ্যাটোৰ আমাৰ ঘনমূলৰ যিটো চিন সেইটো ৰুট অভাৰ দিব লাগিব এইটো। তেতিয়া চোৱা 11 পূৰণ 11 পূৰণ 11। তোমালোকে এই তিনিটো ইয়াতে দিবা, নহ'লে নহ'ব, এইটো বৰ্গমূল হৈ যাব নহ'লে। চোৱা ইয়াতে আমি কি কৰিম? ইয়াতে চোৱা 3টা 11 পূৰণ হৈ আছে, সেইকাৰণে আমি 3 কিউব দিব পাৰিম। তো ইয়াতে কিউবৰ লগত এইখিনি ৰুট কিউব কেঞ্চেল হ'ব। তেতিয়াহ'লে ইয়াতে ঘনমূল আমি যিটো পালোঁ সেইটো হ'ল আমাৰ 11। ইয়াৰ ফলত ঘনমূল 11। গতিকে এইটো আমি পালোঁ। এতিয়া আমি 2 নম্বৰটো লৈছোঁ। চোৱা 1728 ইয়াৰ যদি উৎপাদকত ভাঙা হয় 1728 2ৰে হৰণ কৰিলে 17ৰ ভিতৰত 8 বাৰ যাব, 1 বাছে, 12ৰ ভিতৰত 6 বাৰ, ইয়াত 4 বাৰ, আকৌ 2ৰে দিলে 4 বাৰ, 3 বাৰ, 2 বাৰ, আকৌ 2ৰে হৰণ কৰিলে চোৱা কি হ'ব? ইয়াতে 2 বাৰ, এবাৰ, 6 বাৰ, আকৌ 2ৰে হৰণ কৰিলে 108। চোৱা 2ৰ ভিতৰত এবাৰ, ইয়াত কিন্তু 21 ধৰিবা, 10ৰ ভিতৰত 21ৰ ভিতৰত 10 বাৰ যাব 2, তাৰপিছত 1 বাছে, 16ৰ ভিতৰত 8 বাৰ, 2 5 বাৰ, 4 বাৰ, 2 27, তাৰপিছত 3 9, 3 বাৰ। তেতিয়াহ'লে ইয়াত আমি যদি ঘনমূল উলিয়াব যাওঁ তোমালোকে এনেকৈ লিখিব পাৰিবা ঘনমূল ইয়াতেও। এতিয়া কি কৰিব লাগিব? ৰুট কিউব দিব লাগিব। তো ইয়াতে আমি তিনিটাকে মিলাই ল'ম। 2 কিউব ইনটু 2 কিউব ইনটু 3 কিউব। চোৱা 2 কিউব পাইছোঁ 2টা আৰু 3 কিউব পাইছোঁ 1টা। তেতিয়াহ'লে ইয়াতে আমাৰ কি হ'ব? 2 গুণে 4, এইকেইটা পূৰণ কৰিবা। 2 গুণে 4, 4 3 গুণে 12, 12 কিউব ল'বা। কিউবটো চবৰ পৰা কমন আহি গ'ল। এতিয়া কিউব ৰুট ইয়াতে কেঞ্চেল হ'ব। ইয়াক আমি 13ৰে হৰণ কৰিব লাগিব। ইয়াত যাব এবাৰ গ'লে ইয়াত 8 বাচিব, 89, তেতিয়া 6 বাৰ যাব, তাৰপিছত ইয়াতে 89 হ'লে 89 ইয়াত 6 বাৰ গ'লে কিমান হয়? 3 13 গুণ 39, তেতিয়া 78 হয়। 78 হ'লে তাত বাচিব কিমান? তাত বাচিব 89 হ'লে 9, 2 11 বাচিব, তেতিয়া 117 হ'ব, তাত 9 বাৰ যাব। গতিকে চোৱা আকৌ 13ৰে দিলে 13 বাৰ যাব। গতিকে ইয়াত আমি কি পাই আছোঁ? ইয়াত আমি ঘনমূল হ'ব। চোৱা ঘনমূল ইয়াত আমি 13 পাই আছোঁ, 3টা 13 পূৰণ 13 পূৰণ 13। তেতিয়াহ'লে চোৱা ইয়াত আমি 13ৰ কিউব কৰিব পাৰি। ইয়াত কিউব ৰুট কেঞ্চেল, 13 হ'ব ইয়াৰে ঘনমূল। তেতিয়াহ'লে এইটো আমাৰ 3 নম্বৰ গ'ল। এতিয়া আমি কি কৰিম? 6ৰ 4 নম্বৰটো কৰিম। 6ৰ 4 নম্বৰটো হ'ল ইয়াতে আমাৰ দিয়া আছে 2844, 2744। ইয়াক যদি উৎপাদকত ভাঙা হয়
2744 2 এবাৰ 3 বাৰ 14 ভিতৰত 2 যাব 7 বাৰ দুবাৰ আকৌ 2 ৰে দিলে চোৱা 6 বাৰ 17 ভিতৰত 8 বাৰ 12 ভিতৰত 6 বাৰ 2 ৰে দিলে 3 বাৰ 4 বাৰ 3 বাৰ এতিয়া 3 ৰে দিব নোৱাৰি আমি 7 ৰে দিম 7 ৰে কিন্তু ইয়াতে 4 বাৰ যাব 4 7 গুণ 28 6 বাৰ 64 ভিতৰত 9 বাৰ 7 বাৰ তেতিয়াহ'লে আমাৰ ঘনমূল কি হ'ব ঘনমূল ৰুট ওভাৰ ৰুট কিউব ইয়াতে 2 কিউব পাইছোঁ আৰু 7 কিউব পাইছোঁ তেতিয়াহ'লে চোৱা 2 into 7 হোল কিউব কৰিব পাৰি আমি তাৰপিছত ইয়াতে 2 7 গুণ 14 কিউব কিউব ৰুট কেনসেল ইয়াতে 14 হ'ব ঘনমূল এতিয়া এইকেইটা আছিল আমাৰ 6 নম্বৰ প্ৰশ্ন এতিয়া 7 নম্বৰ এটা সমাধান কৰোঁ আহা চোৱা ইয়াতে 7 1 নম্বৰত কৈছে কি 7 নম্বৰত কৈছে কি প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টাকৈ শুদ্ধ উত্তৰ দিয়া আছে শুদ্ধ উত্তৰটো লিখা এতিয়া এই নম্বৰত যেটো কৈছে 23 ঘনৰ এককৰ স্থানৰ অংকটো হল এককৰ স্থানত কি আহিব চোৱা 23 যেতিয়া তুমি ঘন কৰিবা অৰ্থাৎ 23ক যেতিয়া 3 বাৰ পূৰণ কৰা হ'ব তেতিয়া এই 3 অংকটো এককৰ যেটো অংক একক স্থানৰ হেতু কিন্তু 3 বাৰ পূৰণ হ'ব তেতিয়ালে 3 বাৰ পূৰণ কৰি দিয়া 3 3 গুণ 9 9 3 গুণে কিমান হ'ব 27 27ত কিন্তু এককৰ স্থানত কি আহে 7 আহে তেতিয়ালে আমাৰ ইয়াতে এই অপচনটো শুদ্ধ হ'ব 7 আহিব কেন কৈছোৱা যদি তুমি বুজি নোপোৱা তেতিয়া ইয়াতে এনেকৈ কৰি চাবা যেহেতু 23 সংখ্যাটো আমাক দিছে 23 কিন্তু 3 সংখ্যাটো 3 বাৰ পূৰণ হ'ব কাৰণ এই 23 আবার আমার 3 বাৰ পূৰণ হৈ যায় এই কাৰণে ইয়াতে 3 বাৰ পূৰণ কৰিলে 27 হয় 27ৰ একক স্থানাংকটো 7 হয় গতিকে তেনেকৈ তোমালোকে কৰি চাবা এতিয়া চোৱা ইয়াতে অপচন আৰু এটা দিছে তলৰ কোনটো পূৰ্ণ ঘন সংখ্যা হলে আমাৰ এইটো কিন্তু পূৰ্ণ ঘন হয় ইয়াতে তোমালোকে তালিকাখন এইফালে তালিকা আছে তালিকাখন চাই ক'ব পাৰিবা এইটো তালিকা চোৱা 7ৰ যেটো ঘন কৰা হয় 7ৰ ঘন 343 এইখন তালিকা ব্যৱহাৰ কৰি ক'ব পাৰিবা ইয়াতে আমাৰ অপচনটো শুদ্ধ অপচনটো হল 343 এইটো আমাৰ শুদ্ধ অপচন তাৰপিছত চোৱা প্ৰশ্নটো কি কৈছে ৰুট কিউব কিমান আছে 1000ৰ মান কিমান তো ইয়াতে আমাৰ 1000ৰ মান হ'ব আমাৰ এইটো 10 আনসাৰ হ'ব এইটো তো উৎপাদকত ভাঙি তোমালোকে কৰি চাবা কাৰণ 10ৰ ঘন যেতিয়া কৰা হয় 10 3 বাৰ পূৰণ হ'ব তেতিয়া 0 3টা একৰ লগত দিলে হৈ যাব ইয়াতে চোৱা ডি নম্বৰ যদি m আৰু m n ৰ ঘনমূল হয় m2 কি হয় n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব কি n ৰ মান কি হ'ব n ৰ মান হ'ব ইয়াতে কোনটো কথাটো বুজি পালে এনেকৈ বুজিব লাগিব চোৱা m হল n ৰ ঘনমূল তেতিয়া ইয়াতে আমি এনেকৈ ক'ব পাৰি যে ইয়াত যেটো আমাৰ এই কি দিয়া আছিল 2 এর ঘন কিমান হয় 2 এর ঘন 16 হয় 2 এর ঘন 2 যদি আমি 8 হয় 2 হল 8ৰ ঘনমূল 8ক ঘন কৰিলে ঘনমূল উলিয়ালে 2 ওলাব গতিকে 2 হল ঘনমূল ঠিক ইয়াতে আমি কি কৰিম তেতিয়ালে আমি ইয়াতে এনেকৈ লিখিব পাৰি যে n ৰ ঘনমূল তেতিয়া n ৰ মানটো কি হ'ব n ৰ মান হ'ব তেতিয়া m কিউব যেনেকৈ মই এইটো লৈছিলো উদাহৰণ হিচাপে তেতিয়া 8ৰ সমান হ'বলৈ হলে 2 আমি কিউব কৰিব লাগিব তেতিয়া 2 কিউব ভাঙিলে এইফালে 8 আহি যাব এইফালে 8 হ'ব গতিকে চোৱা n = আমি m কিউব লিখিব লাগিব তো ইয়াৰ ভিতৰত আমাৰ শুদ্ধ অপচন কোনটো হ'ব চোৱা ইয়াৰ ভিতৰত শুদ্ধটো হ'ব আমাৰ এইটো 3 নম্বৰ তাৰপিছত চোৱা root cube 8 plus root cube 27 plus root cube 64 ৰ মান হ'ব কিমান এই তিনিটাৰ মান কিমান হ'ব এতিয়া এইটো গণিত কৰি তোমালোকে দেখাই দি আছো মই চোৱা 8ক যেতিয়া উৎপাদকত ভাঙা হয় 2 এৰে দিলে 4 বাৰ 2 এৰে দিলে 2 বাৰ গতিকে ইয়াত আমি কি পাই আছো 2 কিউব পাই আছো অৰ্থাৎ 2 এর উৎপাদক 3টা পাই আছো গতিকে 2 কিউব বুলি লিখিব পাৰি তাৰপিছত 27ক যেতিয়া উৎপাদক কৰা হ'ব 27ৰ উৎপাদকত আমি কি পাই আছো চোৱা
তিনিৰে হৰণ কৰিলে 9 বাৰ, তিনিৰে দিলে আকৌ 3 বাৰ। ইয়াতেও আমি তিনিৰ উৎপাদক পাই আছো তিনিটা, গতিকে 3 কিউব আৰু ৰুট কিউব। তাৰপিছত 64ত 64ক যদি উৎপাদকত ভাঙা হয় 2 3 2 2 16 2 8 2 4 2 2। ইয়াতে 2ৰ তিনিটা হেৰি পাই আছো, দুটা গ্ৰুপ পাই আছো। তেলে 2 কিউব ইনটু 2 কিউব। ইয়াত চোৱা কিউব ৰুট কেনসেল 2 পালো, ইয়াতে আমি কিউব ৰুট কেনসেল 3 পালো। ইয়াতে আমি কি কৰিম চোৱা 2 দুগুণে 4 কৰিম, 4 কিউব কৰি দিম, কিউব ৰুট কেনসেল হ'ব। এতিয়া তেতিয়াহ'লে 2 যোগ 3 যোগ 4 পালো। তেতিয়াহ'লে 2 আৰু 3 5, 5 আৰু 4 9 আনসাৰ হ'ব। গতিকে অপশ্যনটো আমাৰ হ'ব ইয়াতে। চোৱা অপশ্যন কোনটো শুদ্ধ হ'ব, ইয়াৰে লাষ্টৰ যিটো অপশ্যন আছে সেইটো শুদ্ধ। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।